Hi guys, today I will discuss regarding present continuous tense. Present continuous tense কেনেকুৱা যে ক্ৰিয়াৰ কামটো বৰ্তমান সময়ত চলি থকা বুজালে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স বোলা হয় আৰু তাতে আমি কি কৰোঁ ছাবজেক্টৰ পিছতে আমি ছাবজেক্ট অনুপাতে বহুৱাই দিওঁ তাৰপিছত যিটো প্ৰিন্সিপাল ভাৰ্ব তাতে আইএনজি যোগ দি আমি প্ৰেজেণ্ট পাৰ্টিচিপল কৰোঁ তাৰপিছত অবজেক্ট কমপ্লিমেণ্ট দিওঁ তেনেকৈ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য এটা হৈ যায় যেনে আই এম প্লেয়িং ফুটবল উইথ মাই ফ্ৰেণ্ডছ চি ইজ ৰাইটিং এ লেটাৰ এনেকুৱা ধৰণৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স আমি আগৰ ভিডিঅ' এটাতো কৈছোঁ এতিয়া প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত গোয়িং টু এটা ভাৰ্ব কেনেকৈ আমি ব্যৱহাৰ কৰোঁ ইউজ অফ গোয়িং টু বুলি এটা ভাৰ্ব আছে এই ভাৰ্বটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত তিনিটা কণ্ডিশ্যনত লিখা হয় যেনে প্ৰথমটো কণ্ডিশ্যন কেনেকুৱা হৈছে যে আমাৰ ফিউচাৰ বুজাবলৈ আমি ফিউচাৰ কিবা কাম এটা কৰিবলৈ আমি কি কৰোঁ গোয়িং টু ভাৰ্ব ব্যৱহাৰ কৰোঁ আন এটাত আমি কি কৰোঁ যে কিবা এটা ইণ্টেনশ্যন এটা আমাৰ মন আছে কৰিবলৈ সেই কথাটো প্ৰকাশ কৰিবলৈ গোয়িং টু ভাৰ্ব ব্যৱহাৰ কৰোঁ আৰু এটা আমি কি কৰোঁ যে লাইকলিহুড ফিউচাৰ হয়তো এই কথাখিনি হ'ব পাৰে তেনে অৰ্থ বুজাবলৈ আমি গোয়িং টু ভাৰ্ব ব্যৱহাৰ কৰোঁ গতিকে এই গোয়িং টু ভাৰ্বটো আমাৰ তিনিটা কণ্ডিশ্যনত হয় যেনে ইণ্টেনশ্যন আমাৰ ইচ্ছা যোৱা ফিউচাৰ ভৱিষ্যতে কিবা কাম কৰিম তেনে বুজাবলৈ আৰু লাইকলিহুড সম্ভাৱনা থকা গতিকে আমি তিনিটাৰে সুকীয়া সুকীয়া ধৰণৰ একোটা আমি বাক্য লিখিব পাৰোঁ সেই বাক্যটো লিখোঁতে আমি কেনেকুৱা ধৰণৰ বাক্য লিখিম আৰু কি ষ্ট্ৰাকচাৰ দিম আমি প্ৰথমে চাব লাগিব যে ইংৰাজী বাক্যটো লিখোঁতে আমি কেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ গঠন চেণ্টেন্স পেটাৰ্ণটো আমি কেনেকুৱা ধৰণে লিখিম গতিকে তাকে কৰিব যাওঁতে আমি সৰ্বপ্ৰথমে আমি ছাবজেক্ট দিব লাগিব যেনে আমি হি দিওঁ চি দিওঁ ইট দিওঁ ৰাম দিওঁ হৰি দিওঁ এটা ছাবজেক্ট দিব লাগিব গতিকে আমি ধৰি ল'লোঁ আমি হি ছাবজেক্টটো দিম আৰু গোয়িং টু ভাৰ্ব ব্যৱহাৰ কৰিম ফিউচাৰ বুজোৱাৰ কাৰণে গতিকে তেতিয়া আমি কি কৰিম যে ছাবজেক্টৰ পিছত এম ইজ আৰ হ'বই গতিকে হিৰ লগত ইজ হ'ব হি ইজ তাৰপিছত আমাৰ আহি গ'ল গোয়িং টু ভাৰ্বটো গতিকে হি ইজ গোয়িং টু তাৰপিছত আমাৰ প্ৰিন্সিপাল ভাৰ্বটো প্ৰেজেণ্ট টেন্সৰ ফৰ্মত দিব লাগিব বা V1 ফৰ্মত দিব লাগিব যেনে হি ইজ গোয়িং টু ৰাইট তেওঁ লিখিব ধৰিছে বা ধৰিব এ লেটাৰ টু ইজ ফ্ৰেণ্ড হি ইজ গোয়িং টু ৰাইট এ লেটাৰ টু ইজ ফ্ৰেণ্ড গতিকে হি দিলোঁ ছাবজেক্ট ইজ দিলোঁ বিভাৰ্বৰ ফৰ্ম গোয়িং টু দিলোঁ তাৰপিছত মূল ভাৰ্বটোৰ প্ৰেজেণ্ট টেন্সৰ ফৰ্মত দিলোঁ বা V1ত দিলোঁ তাৰপিছত লেটাৰ দিলোঁ অবজেক্ট তাৰপিছত আমি উইথ হিজ ফ্ৰেণ্ড বা যি আমি দিওঁ সেইটো আমি এক্সটেনশ্যন কৰি দিব পাৰোঁ গতিকে হি ইজ গোয়িং টু ৰাইট এ লেটাৰ টু হিজ ফ্ৰেণ্ড এইটো গোয়িং টু এইটোৱে কি বুজালে যে ফিউচাৰ টেন্সত বুজালে তেওঁ এখন বন্ধুলৈ চিঠি লিখিব কমপ্লিট ফিউচাৰ টেন্স আকৌ আমাৰ যেতিয়া ইণ্টেনশ্যন বুজায় মনত এটা ভাৱ ইচ্ছা অনুভূতি জাগে কিবা এটা কৰাৰ কাৰণে সেইটো বুজোৱাৰ কাৰণেও গোয়িং টু ব্যৱহাৰ কৰা হয় যেনে মই তেওঁক কিছু পইচা দিম বা তেওঁক এখন কিতাপ দিবলৈ মই ইচ্ছা কৰিছোঁ
I am going to give him a book. মই মনত এটা ইণ্টেনশ্যন লৈছোঁ, অৰ্থাৎ মই ইচ্ছা কৰিছোঁ তেওঁক এখন কিতাপ দিম। গতিকে I am going to give him a book. I am going to give him some money. অৰ্থাৎ ইচ্ছা কৰিছোঁ, ইণ্টেনশ্যন। গতিকে এই দুটা কণ্ডিশ্যন গ'ল। আৰু এটা কণ্ডিশ্যন আছে যে লাইকলিহুড, সম্ভৱতঃ ভৱিষ্যতে হ'ব পাৰে। কেনেকুৱা? We are going to success বা win in the football match. আমি ফুটবল মেটছখনত জয়ী হ'ব পাৰোঁ, সম্ভৱতঃ, সম্ভৱ আছে। It is going to rain. এতিয়া বৰষুণ হ'ব পাৰে, এনেকুৱা। গতিকে এই বাক্যবোৰ আমি গোয়িং টু ইউজ কৰি এই তিনিটা কণ্ডিশ্যনৰ ভিতৰত আমি বহুত বাক্য লিখিব পাৰোঁ। গতিকে তোমালোকে যদি এনেকুৱা 4-5টা বাক্য লিখাৰ কাৰণে ডেইলি 4-5 মিনিট প্ৰেক্টিছ কৰা, তেতিয়াহ'লে এই কথাখিনি মনত থাকিব আৰু ভৱিষ্যতে গোয়িং টু ব্যৱহাৰ কৰি যথেষ্ট বাক্য লিখাৰ কাৰণে একেবাৰে সহজ হৈ পৰিব। গতিকে ভিডিঅ'টো যদি ভাল লাগিলে কথাখিনি মনত কৰিব আৰু ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, যাতে আৰু তেনেকুৱা ছাত্ৰ ছাত্ৰী বা শিক্ষাৰুসকলে চাব পাৰে। নমস্কাৰ।